আজিৰ ভিডিঅ'টোত আপোনালোকলৈ মই দুটা ৰেচিপি লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে নিশ্চয় ভাল পাব, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। দৰ্শকসকল, মই মামনে আকৌ এবাৰ মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু এয়া দেখিছেনে, মাটিৰ দাইল। আৰু এইখিনি মই 2 ঘণ্টামান ৰাতিপুৱাই তিয়াই থৈছিলোঁ আৰু এতিয়া বাকলি গুচাই ল'লোঁ। একেবাৰে পূৰা গুচাই লোৱা নাই, অকণমান মাজে মাজে এটা দুটা আছে। এনেকৈ থাকিলে খাই বেছি ভাল লাগে, সেইকাৰণে। আৰু এই দাইলখিনি এতিয়া মই কুকাৰত দি বইল কৰিম। আৰু কিছুমানে মাটিৰ দাইলক মাহৰ দাইল বুলিও কয়, আপোনালোকে কি বুলি কয় জনাবচোন। আৰু এইখিনি এতিয়া কৈছোঁৱেই, কুকাৰত দি পেলাই মই সিজাই ল'ম। চাওকচোন, এনেকৈ টুকি টুকি দিছোঁ, কাৰণ কেতিয়াবা তলত বালিও থাকে নহ'লে। আৰু এতিয়া ইয়াতে জোখ অনুসৰি হালধি পাউডাৰ, জিৰা পাউডাৰ, ধনিয়া পাউডাৰ দিলোঁ আৰু আধা চামুচমান জালুকৰ পাউডাৰো দি দিলোঁ। আৰু দি এতিয়া ইয়াতে দিম সোৱাদ অনুসৰি নিমখ, এয়া দিলোঁ। আৰু পানী দিম, দি পেলাই 2-3টামান হুইচেল মাৰি সিজাই ল'ম দালিখিনি। আৰু ইয়াৰ পানীখিনিও দি দিলোঁ। মাহৰ দালি খাই কোনে কোনে ভাল পায় বাৰু, কমেণ্ট কৰি জনাবচোন। মোৰ হ'লে বহুত প্ৰিয় এই মাহৰ দাইল বা মাটি দাইল। আৰু এয়া অকণমান লৰাই দিলোঁ। আৰু এতিয়া ঢাকনি মাৰি কৈছোঁৱে আপোনালোকক, 2-3টামান হুইচেল দি এইখিনি খুব ভালকৈ সিজাই ল'ম। আৰু এয়া হুইচেল দিলোৱেই, দেখিছে নহয়, মোৰ হৈছে। এইখিনি নমাই ৰাখোঁ। আৰু এইফালে এয়া কঁঠাল গুটি মই ধুইছোঁ আৰু এইখিনি বাকলি গুচাই মই সিজাই ল'ম। এইখিনি এই ওপৰৰ ৰঙা এইখিনি চাফা কৰি ল'ব লাগিব আৰু লৈ এইখিনিও সিজাই ল'ম। আৰু এয়া মাছ হালধি নিমখ সানি ৰেডি কৰি ৰাখিছোঁ। মাছৰ তেল অকণমানো আছে, সেইখিনিও ভাত দি ভাজিম। আৰু এইফালে এয়া মাছ ভাজি আছোঁ। মাছ ভজাটো ইমান বেছি নেদেখাওঁ। আৰু আপোনালোকে বাৰু কঁঠাল গুটিৰে মাছৰ আঞ্জা বনাই খায়নে? মোৰ হ'লে ভাল লাগে জানেনে। আৰু আলুবোৰনো কিমান খাম, নহয় জানো। কঁঠাল গুটিকেইটা থাকোঁতে কিবা কিবি বনাই বনাই খাম। আৰু সেইকাৰণে আজি ভাবিছোঁ মাছৰ আঞ্জাখন মই কঁঠাল গুটিয়ে বনাম। আৰু এয়া মাছখিনি ভজা হৈ গ'ল, ইমান দেখুৱাই থকা নাই। আৰু মাছখিনি ভজাৰ পিছত যি তেল ৰখিছে, তাতে মই এটা পিঁয়াজ পাতল পাতলকৈ কাটি দিলোঁ। আৰু দি অকণমান কেঁচা গোন্ধটো যোৱালৈকে পিঁয়াজখিনি এনেকৈ ভাজি ল'ম। এয়া, আৰু তাতে অলপমান মই দিম আদা নহৰু। আৰু এইফালে চাওকচোন, কঁঠাল গুটিখিনি সিজাই ল'ম বুলি কৈছিলোঁ যে, এইখিনি সিজাই 2 ফাল্লা কৰি থৈছোঁ। আৰু এয়া আদা নহৰু অলপমান খুন্দি লৈছিলোঁ, সেইখিনি দি দিলোঁ। দি আকৌ কেঁচা গোন্ধটো যোৱালৈকে সেইখিনি অকণমান সময় এনেকৈ ভাজি আছোঁ। বহুত বেছি মছলা নিদিওঁ মই, তেজপাত এখিলাও 2 টুকুৰা কৰি ফালি দিলোঁ তাতে। আৰু এয়া এইখিনি ভাজিলোঁ। আৰু এতিয়া ইয়াতে এয়া সিজাই লোৱা কঁঠাল গুটিখিনি দি দিলোঁ। কঁঠাল গুটিখিনি মই ফালি কিয় দিছোঁ জানেনে, তেতিয়া নিমখটো ভালকৈ ভিতৰলৈ সোমাই যায়। গোটা গোটা হৈ থাকিলে অলপ ভিতৰলৈ নিমখ নাযায় যে, সেইকাৰণে। আৰু এতিয়া ইয়াত জোখ অনুসৰি হালধি পাউডাৰ, জিৰা পাউডাৰ, ধনিয়া পাউডাৰ আৰু সোৱাদ অনুসৰি নিমখ দিলোঁ। দি আকৌ অকণমান এনেকৈ ভাজি আছোঁ। মই কঁঠাল গুটি পুৰি খায়ো বহুত বেছি ভাল পাওঁ। দাইলত দিতো খাই ভালেই পাওঁ, পুৰিও ভাল পাওঁ। কিন্তু মোৰ জুইৰ ব্যৱস্থা নথকাৰ কাৰণে টেৱাতে মাজে মাজে তেনেকৈ পুৰি পেলাই কঁঠাল গুটি খাওঁ। আৰু এইখিনি ভাজা মোৰ হৈ গৈছে। এতিয়া ইয়াতে মই পানী দিম। আপোনালোকে আঞ্জাখন কিমান বেছি কৰে সেই অনুসৰি দিব। আৰু এয়া মই পানী দিলোঁ আৰু দি অকণমান সময় এনেকৈ লৰাই দিছোঁ। আৰু এইখন উতল আহিবলৈ দিম। আৰু এতিয়া যিহেতু উতলিছে, এতিয়া 2টা কেঁচা জলকীয়াও ফালি দিলোঁ। এয়া চাওক, দিলোঁ। আৰু এয়া আপোনালোকক দেখাইছোঁ ৰ'ব, এই বাঁহগাজখিনি দেখিছে যে, আপোনালোকে হয়তো বিশ্বাস নকৰিব, এয়া মই যোৱা বছৰেই বনোৱা। 1 বছৰ হ'ল, কিন্তু ইমান ধুনীয়া বগা হৈ আছে, দেখিছেনে। এই বছৰ মই বাঁহগাজৰ নবনালোৱে, কাৰণ এইখিনি আছিলে যিহেতু। আৰু তাৰ পৰা এইখিনি বাঁহগাজ ওলাই ল'লোঁ। আৰু এইখিনি এতিয়া মই আঞ্জাত দি দিম। কঁঠাল গুটি আৰু বাঁহগাজ খুব বেছি ভাল লাগে এই আঞ্জাখন। এনেকৈ বনাবচোন আপোনালোকে বনোৱা নাই যদি। আৰু এতিয়া ভাজি থোৱা মাছখিনি দি দিছোঁ। দি অলপ সময় এইখিনি ধুনীয়াকৈ সিজিবলৈ দিম। মাছখিনি আঞ্জাত সিজি গ'লে খাই বেছি ভাল লাগিব। আৰু এইফালে এয়া কেৰাহীটো লৈছোঁ, তাতে মই এতিয়া দাইলখিনি তেল মাৰিম। শুকান জলকীয়া এটা প্ৰথমে দি ল'লোঁ আৰু অকণমান ভাজি লৈ তাতে পিঁয়াজ কাটি দি দিছোঁ। সেইখিনিও অকণমান এনেকৈ ভাজি লৈছোঁ। বাকী মছলাটো মই দাইলখিনি সিজাওঁতে দিছোঁৱেই, গতিকে ইয়াত বেছি মছলা নিদিওঁ। অলপ আদা নহৰু খুন্দি দিলোঁ, তেজপাত এখিলা ফালি দিলোঁ। দি এইখিনি অকণমান কেঁচা গোন্ধটো যোৱালৈকে ভাজি লৈছোঁ। ইতিমধ্যে মই মাছৰ পেটুখিনিও ভাজিলোঁ আৰু মাছৰ মূৰটোও অকণমান আঞ্জা বনালোঁ। সেইখিনি আপোনালোকক দেখুওৱা নাই বাৰু। আৰু এয়া আগতে সিজাই লোৱা দাইলখিনি ঢালি দিলোঁ। বেছি গোটা হৈ আছে, গতিকে ইয়াত অলপমান পানী মই এড কৰিম। আৰু এয়া পানীখিনি দি দিলোঁ। দি পেলাই এই দাইলখিনিও অকণমান সময় উতলাব লাগিব। মাটি দাইল কিছুমানে খাৰো খায় আৰু
টেঙা দিও খায়, কিন্তু মই আজি একেবাৰে চিম্পলকৈ বনাইছোঁ। আৰু মাছৰ আঞ্জাখনো প্ৰায় হওঁ হৈছে, দেখিছে আপোনালোকে। অলপমান জোলটো খোৱাই দিম আৰু মোৰ মাছৰ আঞ্জাখনো হৈ যাব। আৰু এয়া চাওক, মাহৰ দাইলখন উতলাই আছোঁ। আজি কেৱল জালুক দিহে বনাইছোঁ মই। আপোনালোকে কেনেকৈ খাই বেছি ভাল পায় কমেণ্ট কৰি জনাবচোন। আৰু এয়া মোৰ ৰেডি হৈ গ'ল। বাকীখিনি আৰু দেখুওৱা নাই, যিহেতু ভোকো লাগিছে, দেৰিও হৈছে। আশা কৰোঁ আপোনালোকে মোৰ এই একেবাৰে সাধাৰণভাৱে বনোৱা ৰেচিপি দুটা চাই নিশ্চয় ভাল পালে। গতিকে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব, আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই কৰি দিব। থেংক ইউ।